নমস্কাৰ বন্ধুসকল, আমি বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ দৰংগিৰি নামৰ ঠাই টুকুৰাৰ পৰা 3.5 কিলোমিটাৰ ভিতৰৰ এখন মাছখা জাগা বুলি গাঁৱত। আৰু এই গাঁওখনৰ আটাইতকৈ ইণ্টাৰেষ্টিং কাহিনীটো হ'ল কি যে এইখন এখন হ'ল চকলেট ভিলেজ, যিটো আটাইতকৈ জনপ্ৰিয় বুলি ক'ব পাৰি আমাৰ শিশুসকলৰ কাৰণে বা অন্যান্য ব্যক্তিসকলৰ কাৰণে। সকলোৱে চকলেট ভাল পায়। সেই চকলেট ভিলেজ এখনত আছোঁ আৰু মোৰ লগত আছে এই চকলেট ভিলেজৰেই এজন খুংখুৰা কছাৰীদেৱ। তেখেতৰ নিজৰে এখন 10 বিঘা মাটিৰ এখন চকলেটৰ বাগান আছে, লগতে বিভিন্ন গছ গছনি আছে, গোটেইবিলাক কম। গতিকে তেখেতক প্ৰথমতে চিনাকি কৰি দিছোঁ। এখেত হ'ল খুংখুৰা কছাৰী আৰু এইখন হ'ল চকলেট ভিলেজত আমি আছোঁ। চকলেট ভিলেজৰ তেখেতৰ নিজা এই 10 বিঘা মাটিৰ এটা অংশ মাত্ৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচ্ছা, এয়া মই আমাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ কৈছোঁ যে এয়া হ'ল চকলেট, এয়া চকলেট। এই চকলেটৰ পৰা সেই চকলেট তৈয়াৰ হয়। গতিকে মাননীয় কছাৰী ডাঙৰীয়াৰ লগত আপোনালোকক মানে কথা পতাই দিব বিচাৰিছোঁ। আচ্ছা, আপুনি কওকচোন এই খেতিটো কেতিয়া আপুনি কেনেকৈ আৰম্ভ কৰিলে? খুব হেৰিকে নমস্কাৰ। হয়, প্ৰথমতে মই এইটো খেতিৰ বিষয়ে জানিলোঁ 2016-ত। 2016 হয়, 2016-ত গম পাই 16-ৰ ডিচেম্বৰ মানত মই গুৱাহাটী CPCRI-ত এটা ট্ৰেইনিং কৰিলোঁ চকলেটৰ 7 দিনীয়া ট্ৰেইনিং। তাৰপিছত তাতে মই চিনাকি হ'লোঁ। তাৰপিছত 2017 ফেব্ৰুৱাৰীত আমাক এক্সপ'জাৰ ভিজিট হিচাপত কেৰেলাত লৈ গৈছিল। আচ্ছা, এইটো বিষয়ে জানিবলৈ। হয়, আৰু যেতিয়া তাতে গ'লোঁ, ইমান ধুনীয়াকৈ তাতে বহুত ডাঙৰ ডাঙৰ বাগান দেখিলোঁ। ইউনিভাৰ্চিটিৰ লগত চিনাকি হ'লোঁ। চকলেটৰ যোনটো তেওঁলোকে ৰিচাৰ্চ কৰে, ৰিচাৰ্চ চেণ্টাৰত, তেনেকুৱাই মোৰ চকলেটৰ ওপৰত চিনাকি। আচ্ছা আচ্ছা। তাৰপিছত আপুনি লগে লগে আৰম্ভ কৰি দিলে? হয়, তাৰ পৰা আহি মই প্ৰথমতে 5-6ডালমান গছ লগাইছিলোঁ। আচ্ছা আচ্ছা। তাৰপিছত চালোঁ এইটো একদম ধুনীয়া গছ, আমাৰ জলবায়ুৰ লগত মিল যোৱা। আৰু তাৰ পৰা আহিয়ে মই মানে নাৰ্চাৰীৰ কামো আৰম্ভ কৰিছোঁ আৰু এই খেতিৰ লগত জড়িত হৈছে। এতিয়া আপোনাৰ এই গছবিলাক যে দেখিলোঁ আমি, এই গছবিলাক কেইবছৰ হৈছে? এইটো এই নৱেম্বৰ আহিলে 3 বছৰ। নৱেম্বৰ আহিলে 3 বছৰ হ'ব। আচ্ছা, এই যে গুটি গছবিলাকৰ যিটো ফল, ইয়াৰ ভিতৰত গুটি আছে। এই গুটিখিনি আপুনিতো চোতালত ৰেডি কৰি থৈছে, এইটো দেখুৱাম বাৰু। কিন্তু কথাটো হ'ল কি, এইটো হ'ল প্ৰায় 3 বছৰ বয়স। এই 3 বছৰ বয়সত আপোনাৰ কিমান সময়ৰ পৰা এইটো ফল দিবলৈ আৰম্ভ কৰে? এইটো মোৰ প্ৰথম কিবাটো দিছিলে 2 বছৰৰ পৰা প্ৰথম ফুলটো আহিছিলে। 2 বছৰৰ পৰা প্ৰথম ফুলটো পুৰা নহয়, 1 বছৰ 6 মাহ 18 মাহৰ পৰা প্ৰথম ফুলটো আহিছিলে, এনেকুৱা ফুলটো। আচ্ছা আচ্ছা, এই ফুলটো আহিছে। এই প্ৰথমতে এয়া চকলেটৰ ফুল, মানুহে আচৰিত হ'ব। এয়া সৰু সৰু প্ৰথমতে চকলেটৰ ফুল আহে, তাৰপিছত এনেকুৱা আকৃতি হ'ব, এনেকৈ গৈ গৈ এইটো আকৃতি পইণ্টত হৈছে। এইটো পুৰত হৈছে। এইটো নি পেলাই আপুনি গুটিখিনি এৰুৱাব। আচ্ছা, এতিয়া কথাটো হ'ল কি, বছৰত এইটো কিমানবাৰ ফল দিয়ে? এনে মেইনলি আমি 2টা ছিজনত ভালকৈ পাওঁ ইয়াৰ পৰা প্ৰডাকশ্যনটো। এইটো যেতিয়া অফ ছিজন আহে, মানে খৰাং বতৰত, তেতিয়া প্ৰডাকশ্যনটো কম হয়। সেইটো মিলি আমি 3বাৰ পাব পাৰোঁ। বছৰত আপুনি 3বাৰ পাব পাৰে। আচ্ছা, এজোপা গছৰ পৰা কিমানমান গোটেই ইন এন এভাৰেজ ইনকাম হ'ব পাৰে এজোপা গছৰ পৰা? যদি আমি 500 টকা ৰেটত ধৰোঁ, এভাৰেজ 500 টকা ৰেটত ধৰোঁ, যদি 5 কিলো আহে, তথাপি আমি পাৰ গছৰ পৰা 1500 টকা ইনকাম কৰিব পাৰোঁ। 1500 টকা। আৰু আপুনি, মই দেখিছোঁ এইটো কিমান ফুটৰ ডিষ্টেঞ্চত লগাইছে? এইটো 9 ফিট বাই 9 ফিট। 9 ফিট বাই 9 ফিট। আৰু আপুনি যিকোনো গছ গছনিৰ মাজতে লগাব পাৰে, এইটো কোনো অসুবিধা নহয়? যিকোনো গছ বুলি ক'ব তেনেকুৱা ঠিক নোৱাৰে। মেইনলি আমাৰ তামোল, নাৰিকল, অইল পাম আৰু আমাৰ ইয়াত বিশেষকৈ ৰাবাৰ আছে। ৰাবাৰৰ তলতো লগাব পাৰে। সেইটো ৰাবাৰটো লাষ্ট ছিজনত হ'ব লাগিব। লাষ্ট ছিজন মানে ৰাবাৰটো যেতিয়া শেষ হৈ যাব 34 ইয়াৰ্ছৰ পাছত, তেতিয়া লগাব পাৰিব। আচ্ছা আচ্ছা। এতিয়া আপুনি ধৰক আজিতো আপোনাৰ 3 বছৰে হ'ল। এই 3 বছৰত আপুনি যিমানখিনি কাম কৰি আছে, ইয়াৰ পৰা আপুনি বেনিফিটেড হৈছে। এই কামটো যদি কৃষকসকলে কৰে, তেতিয়া আপুনি নিশ্চয় সহযোগিতা আগবঢ়াব। আৰামছে মই আছোঁ। যদি কোনোবা মোৰ পৰা দিহা পৰামৰ্শ ল'ব বিচাৰে, মই যিখিনি জানো। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল কি, এখেতৰ নিজৰেই এখন নাৰ্চাৰী আছে, বেলেগ বেলেগ পুলিও আছে, লগত কিন্তু চকলেট গছৰ পুলি আপুনি এভেইলেবল পাব। আপুনি কণ্টেক্ট নম্বৰটো আপুনি এবাৰ কৈ দিয়ক। মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 9706438995। আকৌ এবাৰ কওক। 9706438995। আৰু মোৰ নাৰ্চাৰীৰ নামটো হৈছে KK নাৰ্চাৰী। KK নাৰ্চাৰী, দৰংগিৰি পাৰ হৈ 3.5 কিলোমিটাৰ পিছতে আপোনালোকে চকলেট ভিলেজ বুলি ক'লে জনাজাত। আমি নিজে আহিছোঁ তেনেকৈ। গতিকে কথাটো হ'ল কি, যদি আপোনালোকে চকলেট ভিলেজৰ দৰে এইখন গাঁৱত এই সকলোৰে ঘৰে ঘৰে আছে,
নহয় জানো? হয়। সকলোৰে ঘৰে ঘৰে আছে, খুব সুন্দৰ এটা পৰিৱেশ আৰু খুব সুন্দৰ এটা ইনকাম কৰি তেখেতসকলে সুন্দৰ জীৱন যাপন কৰি আছে, মানুহবিলাকৰ বৰ সুন্দৰ সুন্দৰ। এতিয়া কথাটো হ'ল কি, যিসকল নিবনুৱা যুৱক যুৱতী আছে বা অন্যান্য ব্যক্তিসকল আছে, তেখেতসকলে বিভিন্ন ঠাইলৈ নগৈ নিজৰ ঘৰতে থকা মাটিখিনিক যদি ব্যৱহাৰ কৰি এই ধৰণৰ চকলেটৰ বাগান তেওঁলোকে কৰে, তেখেতে নিজেই দায়িত্ব লৈছে যে পৰামৰ্শ দিব আৰু চৰকাৰীভাৱেও বিভিন্ন ব্যৱস্থা আছে, সেই ব্যৱস্থাবিলাকৰ কথাও আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মই এইবিলাক কথা নকওঁ। এতিয়া কথাটো হ'ল কি, তেখেতে নিজেই কৈছে যে যথেষ্টখিনি সহায় কৰিব আৰু ফোন নাম্বাৰটো আমাৰ ইয়াত ভিডিঅ'ত দিয়া থাকিব। যদি যোগাযোগ কৰিবলগীয়া হয় আপোনালোকে যোগাযোগ কৰিব, আৰু ইয়াৰ কাৰণে যদি কিবা ব্যৱস্থা কৰি দিবলগীয়া হয় আমি নিজেও ব্যৱস্থা কৰি দিম। গতিকে পুলি যথেষ্ট পুলি আছে, বহুত দামৰ পুলি নহয়। তেখেতে যদি কোনোবা ব্যক্তি আগবাঢ়ি আহে, যিমান পাৰি কম ৰেটত পুলি দিবলৈ চেষ্টা কৰিব, আপোনালোকে যোগাযোগ কৰিব। গোটেই প্ৰচেছটো গম পাব বিনা ট্ৰেইনিঙত। কেৰেলালৈকে গৈ আপুনি ট্ৰেইনিং ল'ব নালাগে, ওচৰলৈকে আহি আপোনালোকে ট্ৰেইনিংটো লৈ যাব পাৰিব আৰু সুন্দৰ মানুহ খুব সুন্দৰভাৱে আপোনালোকক ব্যৱস্থাটো কৰি দিব। তাকে কামনা কৰিছোঁ আগন্তুক দিনত এই চকলেট গছৰ জৰিয়তে যাতে উপাৰ্জন কৰিব পাৰে আমাৰ কৃষকসকলে বা যুৱক যুৱতীসকলে, তাকে কামনা কৰি এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।